আৰে আৰে এইবোৰ কি কৰিলা তুমি? চাইকেল চলাবলৈ যদি নাজানাই তেনেহ'লে চলাব কিয় লাগে? আৰে কি মানুহ বাৰু আপুনি? ইয়াত মোৰ কি দোষ আছে বাৰু? মইতো ভালকৈ চাইকেল চলাই আহি আছিলো। আপোনাকনো কোনে কৈছিল ইয়াত থিয় হৈ থাকিবলৈ? হে মিছ, তুমি চাগে নাজানা গাড়ী মটৰ বা চাইকেল চলালে যে আগফালে চাই আহিব লাগে। এতিয়া দিলা নহয় মোৰ হেডলাইটটো ভাঙি। এতিয়া তুমি ইয়াৰ পইচা ভৰিব লাগিব। আৰে মই কিয় পইচা ভৰিম আকৌ? মোৰ একো দুখেই নাই। ৰাস্তাত মানুহে গাড়ী মটৰ বা চাইকেল যিয়ে নহওক কিয় সেইবোৰ চলাইহে, থিয় কৰাই এনেকৈ ৰৈ নাথাকে নহয়। তুমিতো কিয় এনেকৈ স্কুটাৰখন ইয়াত থিয় কৰাই থৈ ৰৈ আছিলা? আৰু এতিয়া মোক গালি দি আছা, পইচা ভৰিব লাগিব বুলি কৈছা। কিয় নক'ম বাৰু? আৰে মই ৰাস্তাৰ মাজত স্কুটাৰখন ৰখাই থোৱা নাই নহয়। ইয়াত মই এনেকৈ প্ৰায়ে থিয় হওঁ। ইমান ধুনীয়াকৈ তলেদি নৈখন বৈ গৈছে, চাৰিওফালে সেউজীয়া পৰিৱেশ, মোৰ বহুত ভাল লাগে। সেইকাৰণে প্ৰায়ে মই ইয়াৰ ৰাস্তাৰ কাষত স্কুটাৰখন থিয় কৰাই ইয়াত অকণমান সময় ৰওঁ। আজিলৈকে মোৰ লগত এনেকুৱা একোৱে হোৱা নাই, কিন্তু আজি তুমি ক'ৰ পৰা এনেকৈ ধুমুহা গতিৰে আহিলা? কোন হয় বাৰু তুমি? যোনেই নোহোৱা কিয়, বৰ আচৰিত কিন্তু দেই তুমি। তোমাৰ নিচিনা ছোৱালী আজিলৈকে মই লগ পোৱা নাই। নিজৰ দুখ গোটেইখিনি মোৰ ওপৰত জাপি দিছা। পইচা নিদিয়া নালাগে বাৰু, অন্ততঃ নিজৰ দুখখিনি মানি লোৱা। কিয় মানি ল'ম আকৌ? মোৰ দুখ থাকিলেহে মই মানি ল'ম। মই এতিয়াও এটা কথাই ক'ম, ৰাস্তাত মানুহে গাড়ী চলাব লাগে, এনেকৈ থিয় হৈ থাকিব নালাগে। থিয় হৈ থাকিলেতো এনেকুৱা দুৰ্ঘটনাবোৰ হ'বই। ক'ৰবাত লিখা আছে নেকি যে ৰাস্তাত মানুহে অকণমান থিয় হ'ব নোৱাৰে বুলি? সব কথা যে লিখাই থাকিব লাগিব তেনেকুৱা নহয় নহয়। মানুহৰ নিজৰ বুদ্ধি বিবেক বোলা বস্তু এটা আছে। শুনা, মই বুলিহে তোমাক এৰি দিছো। বেলেগ হোৱা হ'লে তোমাৰ ওপৰত কমপ্লেইন কৰিলে হ'লে, পুলিচ কেছ কৰিলে হ'লে। কিন্তু মোৰ সেইবোৰত সোমাবলৈ মন নাই, সেইকাৰণে মই তোমাক এৰিয়ে দিছো। কিন্তু চাবা, নেক্সট টাইম যাতে আৰু এনেকুৱা কেতিয়াও নকৰা। বেলেগ মানুহবোৰ কিন্তু মোৰ নিচিনা ভাল নহয়, বুজিছা? পুলিচ কেছ কৰি দিব। মই যাওঁ এতিয়া, তোমাক সাৱধান কৰি দিলো কিন্তু। আৰে ক'ৰ পৰানো ছোৱালীজনী ধুমুহাৰ দৰে আহিলে আৰু ধুমুহাৰ দৰে কথাবোৰ কৈ থৈ গুচি গ'ল। সঁচাকৈ দেই, এনেকুৱা ছোৱালী মই কিন্তু কেতিয়াও লগ পোৱা নাই। শেষলৈকেও নিজৰ দুখটো মানি নল'লে। বৰ আচৰিত দেই। স্কুটাৰখন আজি মাত্ৰ মই ঠিক কৰাই আনিছিলোহে, আজিয়ে আকৌ হেডলাইটটো ভাঙিলে। মোৰ খংহে উঠিব লাগিছিল, কিন্তু কিয় নাজানো ছোৱালীজনীৰ কথাবোৰ শুনি মোৰ কিবা হাঁহিহে উঠিছে। ছোৱালীজনীৰ ঘৰ বা ক'ত, মাক বাপেকে বা কি খাই জন্ম দিছিলে এজনীক? নামটোও সুধিবলৈ নহ'ল নহয়, ধুমুহাৰ দৰে গুচিয়ে গ'ল। যাওঁ এতিয়া, হেডলাইটটো আকৌ ঠিক কৰাই আনোগে। কিয় জানো ছোৱালীজনীৰ বিষয়ে মোৰ জানিবলৈ ইমান মন গৈছে। ভগৱানে বিচাৰিলে আকৌ কেতিয়াবা এনেকৈ লগ পাই যাম। যাওঁ এতিয়া। তাই চাগে গৈ কোনোবাখিনি পালেগে। যি স্পীডত চাইকেলখন চলাইছে, গাড়ী হোৱা হ'লে কেইজনক যে মহতিয়াই থৈ গ'ল হ'লে ৰাস্তাত ঠিক নাই। অনু, কলেজলৈ আহি তোৰ কেনেকুৱা লাগিছে বাৰু? মোৰ যে বহুত ভাল লাগিছে জানানে। মোৰ আগৰ পৰাই বহুত ইচ্ছা আছিল এইখন কলেজতে পঢ়িবলৈ। ঘৰৰ পৰা অকণমান দূৰ হোৱাৰ কাৰণে মা দেউতাৰ কিন্তু মন নাছিল মোক ইয়াত পঢ়াবলৈ। কিন্তু ৰিজাল্টটো অকণমান ভাল হ'ল যে, সেইকাৰণে যেনিবা মোৰ কথা মানিবলৈ বাধ্য হ'ল তেওঁলোক। পিছে তোৰ কেনেকুৱা লাগিছে? ভাল লাগিছে নাই বাৰু কলেজখন? পম্পী, মোৰো বহুত ভাল লাগিছে। নতুনকৈ কলেজলৈ আহিছোঁ, তাতে আকৌ কলেজখনৰ পৰিৱেশো বহুত ধুনীয়া। ক্লাছ কৰিও ভাল লাগিছে, ছাৰ বাইদেউহঁতো বহুত ভাল হয়। আৰু ফ্ৰী সময়খিনি তেনে ঘূৰি ফুৰিও ভাল লাগে। ইমান ধুনীয়া পৰিৱেশ যে, সেউজীয়াই সেউজীয়া। ঐ, দুদিন পিছতে আমাৰ ফ্ৰেছাৰ্ছ পাতিছে নহয়, তই কি পিন্ধি আহিবি বাৰু? পিন্ধিব লাগিব কিবা এটা, মই এতিয়ালৈকে ঠিক কৰা নাই। তই এতিয়ালৈকে ভবাই নাই নে বাৰু? মই কিন্তু ভাবিলোৱেই, মই শাৰী পিন্ধি আহিম। তইও শাৰী পিন্ধি আহিবি দেই, ভাল লাগিব। নাই দেই, মই যে শাৰী পিন্ধি আহিব নোৱাৰোঁ। শাৰী পিন্ধি মই খোজকাঢ়িবই নোৱাৰোঁ। প্লিজ অনু, মইতো একেবাৰে সৰুকালৰ বান্ধৱী, মোৰ কথা এইটো নাৰাখনে বাৰু তই? ময়ো দেখোন শাৰী পিন্ধি খোজকাঢ়িব নোৱাৰোঁ, কিন্তু কলেজলৈ আহিছোঁ যেতিয়া পিন্ধিবলৈ অভ্যাস কৰিব লাগে ন এতিয়াৰ পৰা। তইও আহিবিচোন প্লিজ। নাই দেই, মই এইবোৰ শাৰী চাৰী জীৱনতো নিপিন্ধোঁ। তই নহ'লে বেলেগ কিবা এটা পিন্ধি আহিবি। হাই পম্পী, ভালনে? আৰে তুমি ইয়াত? আৰে তুমি আমাৰ কলেজত কি কৰি আছা? তহঁতৰ কথা শুনি এনেকুৱা লাগিছে তহঁতে আগতেও লগ পাইছ। পম্পী, তই ল'ৰাটোক কেনেকৈ চিনি পাৱ? ক্লাছ 10ত থাকোঁতে আমি একেলগে মেথছৰ টিউশ্যন কৰিছিলোঁ, সেইকাৰণেহে চিনি পাওঁ মানসক। কিন্তু তই কেনেকৈ চিনি পাৱ? আৰু মানস, তইও যে আমাৰ অনুৰাধাক চিনি পাৱ, সেইটো মই আজিহে গম পালোঁ। পম্পী, তোৰ বান্ধৱীগৰাকীৰ নামটো আজিহে মই তোৰ মুখত শুনিছোঁ। এদিন ৰাস্তাত লগ পাইছিলোঁ, কিন্তু সেইদিনা নামটো সুধিবই নহ'ল নহয়। পিছে আজি গম পালোঁ, অনুৰাধা। ভাল লাগিছে নামটো। মোৰ নামটো তোমাৰ ভাল লাগিছে নে বেয়া লাগিছে সেইটো কোনোবাই সুধিছে জানো তোমাক? বাহ, তোমাৰ দেখিছোঁ এটিটিউড বহুত বেছি। আৰু ময়ো ফৰ্মেলিটিৰ কাৰণেহে কৈছিলোঁ তোমাৰ নামটো ভাল লাগিছে বুলি। আজিৰ দিনতো বাৰু কোনোবাই ইমান পুৰণি নাম ৰাখেনে? আৰু তোমাৰ নামটো যেনেকুৱা, তুমি মানুহজনীও তেনেকুৱা। মোৰ একেবাৰে ভাল লগা নাই। পম্পী, তোৰ লগত মই পিছত কথা পাতিম বাৰু। এতিয়া মোৰ মুড একেবাৰে বেয়া হৈ গ'ল। যোৱাহে, তোমাক লগ পাই মোৰো মুড বহুত বেয়া হৈ গ'ল। অনু, তহঁতে ক'ত লগ পাইছিলি? ইমান খং কৰিছ ইটোৱে সিটোক যে? তোৰ এনেকুৱা ল'ৰাৰ লগত ফ্ৰেণ্ডশ্বিপ আছে, মই ভবাই নাছিলোঁ। আৰে এনেকুৱা ল'ৰা মানে মানস কিবা বেয়া ল'ৰা নেকি? সি বহুত ভাল ল'ৰা। গম পাওঁ দে কিমান ভাল ল'ৰা। সেইদিনাখন মই ৰাস্তাইদি চাইকেল চলাই গৈ আছিলোঁ। সি আকৌ ৰাস্তাতে তাৰ স্কুটাৰখন থিয় কৰাই থৈছিল। মই দেখাই নাপালোঁ নহয়। মোৰ চাইকেলৰ আগ চকাটো তাৰ হেডলাইটত অকণমান লাগিল। অকণমান স্ক্ৰেচ হৈছিল চাগে, ইমান খং কৰিলে সেইকাৰণে।
সেইটো কথা, সেইকাৰণে তই ইমান খং কৰি আছ। আৰু তই যে কেনেকুৱা চাইকেল চলাও সেইটোতো আমি চবেই জানো বাৰু। এনেকুৱা সৰু সুৰা এক্সিডেণ্ট হোৱাটো স্বাভাৱিক কথা তোৰ কাৰণে। মানে তই কি ক'ব বিচাৰিছ, মই বেয়াকৈ চাইকেল চলাও? সেইটো ক'ব লাগিছেনে আৰু চবেই জানে। হ'ব থ এতিয়া সেইবোৰ। আৰু শুন মানক, তই ভবাৰ দৰে ইমান বেয়া ল'ৰা নহয়। আচলতে তাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়। সি বহুত কষ্ট কৰি পঢ়া শুনা কৰিছে আৰু পঢ়াটো ভাল হয়। তই যিহেতু তাৰ স্কুটাৰৰ হেডলাইটটো ভাঙি দিলি, সেইটো ঠিক কৰিব লাগিব নহয়। পইচা পাতিৰো কথা আছে দেচোন, সেইকাৰণে চাগে সি খং কৰিছিলে। হয় নেকি? মই আকৌ গম নাপাওঁ নহয়। এতিয়া তালৈ বেয়াহে লাগিছে মোৰ। কিন্তু বেয়া লাগিবলৈ কিটো আছে? সি মোক ভালকৈ ক'লে হ'ল হ'লে যে পইচা পাতি দিগদাৰ হৈ আছে, মই দিলো হ'লে নহয় তেতিয়া। আৰু আজিও দেখিলি নহয় কেনেকৈ ঠাট্টা কৰিছে মোৰ নামটো লৈ। আৰে সি সেইবোৰ ধেমালিহে কৰিছে, আৰু প্ৰথমে দেখোন তয়ে খং কৰিছিলি। তইনো কিয় তাৰ হৈ ইমান ওকালতি কৰি আছ? মই তাকহে বেয়া বুলি কৈছোঁ, তোক কোৱা নাই নহয়। হ'ব বাৰু, মই আৰু ওকালতি নকৰোঁ। এতিয়া তোৰ খংটো কমাচোন অকণমান। ব'ল এতিয়া কেণ্টিনৰ ফালে যাওঁ, কিবা এটা খাই ল'বি, নহ'লে তোৰ খংটো নকমিবই। অনুৰাধা, কলেজৰ পৰা আহি পালাহি? মই তোমাৰ কাৰণে অথনিৰে পৰা এইখিনিতে ৰৈ আছোঁ। কিন্তু কিয় মা? মই এতিয়া সৰু হৈ থকা নাই নহয় যে মই ৰাস্তা পাহৰি যাম। সদায় তুমি মই আহি নোপোৱালৈকে এইখিনিতে ৰৈ থাকা। এতিয়া মই কলেজ পালোগৈ মা। তুমি এতিয়া মোৰ কাৰণে ইমান চিন্তা নকৰিবাচোন। ল'ৰা ছোৱালী যিমানে ডাঙৰ নহওক লাগিলে মাক বাপেকৰ কাৰণে সদায় সৰুৱে হৈ থাকে। কিন্তু তুমি এইবোৰ কথা এতিয়াই বুজি নোপোৱা। যেতিয়া মা হ'বা তেতিয়াহে বুজি পাবা, বুজিলা? বাৰু বাদ দিয়া এতিয়া সেইবোৰ কথা। তোমাৰ আজি কলেজৰ প্ৰথম দিন আছিল নহয়, কেনেকুৱা গ'ল দিনটো? ভালেই গ'ল মা, আজি প্ৰথম দিনটো বহুত ভালেই গ'ল। মাত্ৰ অকণমান সময় বেয়া গৈছিল আৰু। এই গুণ্ডাটোক লগ পাইছিলোঁ যে, বাকী চব ঠিকে আছিলে। গুণ্ডা? তোমাৰ কলেজত গুণ্ডাও আছে নেকি? আৰু তোমাক ডিষ্টাৰ্ব দিছিল নেকি? নহয় মা, তেনেকুৱা গুণ্ডা নহয়। ইমান ভয় কৰিবলগীয়া কথা নহয়। মাত্ৰ কথাবোৰ অকণমান বেছিকৈ কয় আৰু কাৰাকৈ কয়। মোৰ ভাল নালাগে ল'ৰাটো। সেইটো কথা। হ'ব দিয়া, ভাল বেয়া সকলোতে থাকে। এতিয়া ব'লা ভিতৰলৈ। ৰ'বা মা, মই মোৰ লেটাৰ বক্সটো চাই যাওঁ। আজি কিজানি কোনোবাই চিঠি দিছেই। অনুৰাধা, অকণমান আগত দেখোন তুমি নিজেই কৈছিলা যে তুমি এতিয়া ডাঙৰ হ'লা। কিন্তু এতিয়াও তুমি এনেকৈ সৰু ছোৱালীৰ দৰে কথাবোৰ কিয় কৈ আছা? আজিৰ যুগত আৰু কোনোবাই চিঠি দিবনে বাৰু? কিন্তু তুমি চখ কৰি এই লেটাৰ বক্সটো আমাৰ গেটত লগাই থৈছা। আজি প্ৰায় 2 বছৰ মানেই হ'ল, কিন্তু আজিলৈকে বাৰু এখন চিঠি আহিলনে? আজিৰ যুগত আৰু কোনেও চিঠি নিদিয়ে অনুৰাধা। মোবাইল ফোনৰ যুগ এতিয়া। তুমি বাৰু কাৰ চিঠি আশা কৰা? গম পাওঁ মা, কিন্তু মই কি কৰিম কোৱাচোন? কিয় জানো মোৰ এনেকুৱা লাগে যে আজিৰ যুগতো কোনোবাই মোৰ কাৰণে ধুনীয়া ধুনীয়া চিঠি লিখি ইয়াত থৈ যাব। মানুহে চাগে মোক পাগল বুলিয়ে ভাবে লেটাৰ বক্সটো ইয়াত থোৱাৰ কাৰণে। ভাবিলেও ভাবিব দিয়া, মোৰ বিশ্বাস আছে এইখন পৃথিৱীত মোৰ দৰে পাগল আৰু এজন হ'লেও ওলাব, যোনে মোৰ কাৰণে ধুনীয়া ধুনীয়া চিঠি লিখিব আৰু ইয়াত থৈ যাব। অনুৰাধা, তোমাক বুজাই জানো কিবা লাভ আছে? কল্পনাৰ পৃথিৱীখনৰ পৰা তুমিনো কেতিয়া ওলাই আহিবা ভগৱানে জানে আৰু। ব'লা এতিয়া ভিতৰলৈ ব'লা, ভৰি হাত ধুই ল'বা আৰু কিবা এটা খাই ল'বা। ব'লা মা। তাৰমানে অনুৰাধাৰ ঘৰ এইটোৱেই। কি হৈছে বাৰু মোৰ এইবোৰ? কলেজত তাইৰ লগত ইমান কাজিয়া লাগিলোঁ, তথাপিও নিজৰ মনটো ধৰি ৰাখিব নোৱাৰিলোঁ। তাইৰ পিছে পিছে আহি এইখিনি পালোহি। তাইৰ ঘৰনো কোনখিনিত সেইটো জানিবৰ মোৰ বৰ ইচ্ছা হৈছিল। আমি যেতিয়াই লগ পাওঁ মাত্ৰ কাজিয়াই হয়। মই তাইৰ পৰা আঁতৰি আঁতৰিহে থাকিব লাগে। কিন্তু কিয় জানো এক অদ্ভুত আকৰ্ষণে মোক তাইৰ প্ৰতি আকৰ্ষিত কৰে। আৰে পম্পী দেখোন, ভালেই হ'ল তোক ইয়াতে লগ পালোঁ। কলেজত দেখোন তোৰ লগত কথা পাতিবলৈ সুবিধাই নাপাওঁ। সকলো সময়তে তোৰ লগত সেইজনী থাকেই নহয়। সেইজনী মানে কাৰ কথা কৈছ তই? অনুৰাধাৰ কথা? সেইজনীয়ে। অনুৰাধা নে কি জানো নাম আছিল। তহঁত দুটা ইটোৱে সিটো কিয় ইমান বেয়া পাওঁ বাৰু? ইটোৱে সিটো নামটোৱে শুনিব নোৱাৰা? মোৰ কি দুখ বাৰু তই কচোন? কাজিয়াৰ সূত্ৰপাত তাইয়ে কৰিছিলে। আৰু কলেজত যেতিয়া তাইক মই লগ পাইছিলোঁ, মই তাইৰ লগত ভালকৈ কথা পাতিছিলোঁ। তই নিজে দেখা নাছিলি জানো? কিন্তু তাই দেখোন মোৰ লগত কাজিয়া কৰি ল'লে। তাই এনেকুৱাই কিন্তু বাহিৰৰ পৰা তাই যেনেকুৱা, ভিতৰৰ পৰা ছোৱালীজনী সম্পূৰ্ণ ওলোটা। হয় নেকি পম্পী? তাইৰ বিষয়ে আৰু কি জান তই কচোন বাৰু? তইনো তাইৰ বিষয়ে ইমান কিয় সুধি আছ? মোৰ কি দৰকাৰ পৰিছে তাইৰ বিষয়ে সুধিবলৈ? মোৰ দৰকাৰ নাই নহয়। মানে মোৰ লগৰ এটাইহে তাইৰ কথা জানিব বিচাৰিছিল, সেইকাৰণে মই তোক সুধিছোঁ। চিধা চিধিটো আৰু তাইক সুধিব নোৱাৰোঁ তাইৰ বিষয়ে, গতিকে তোকে সুধিছোঁ। কোননো তোৰ সেই লগৰজন? তাক কৈ দিবি। অনুৰাধাক প্ৰেমত পেলোৱাটো ইমান সহজ নহয়। আন 10জনী ছোৱালীৰ দৰে অনুৰাধা নহয় কিন্তু। তেনেহ'লে কেনেকুৱা তোৰ অনুৰাধা? কি বিচাৰে তাই? নে তাই প্ৰেম ভালপোৱা এইবোৰ ভালেই নাপায়? নহয় অনুৰাধা প্ৰেমৰ পূজাৰী হয়। তাই চকু জুৰিয়ে কেৱল সঁচা ভালপোৱা বিচাৰি ফুৰে। কিন্তু আজিলৈকে তেনেকুৱা কাকো তাই বিচাৰিয়ে পোৱা নাই। তাইক অৱশ্যে বহুতেই প্ৰস্তাৱ দিছে প্ৰেমৰ, কিন্তু তাইৰ মনৰ নিচিনা কোনো হ'বই পৰা নাই আজিলৈকে। তই জানি হয়তো আচৰিত হবি, তাইৰ ঘৰৰ গেটত বহুত দিনৰ পৰা এটা লেটাৰ বক্স লগাই থৈছে। আৰু তাই এইটো মনে প্ৰাণে বিশ্বাস কৰে যে এদিন নহয় এদিন কোনোবাই তাইৰ কাৰণে ধুনীয়া ধুনীয়া চিঠি লিখি সেই বক্সত থৈ যাব। তই কচোন, আজিৰ যুগত বাৰু এইটো সম্ভৱ নে? মোবাইলৰ যুগত বাৰু কোনে হাতেৰে চিঠি লিখিব?
আচৰিত অনুৰাধা, সঁচাকৈ আচৰিত। ঐ তই কিন্তু তাইক নকবি আকৌ মই এইবোৰ কথা তোক কৈছো বুলি। তাই এইটো বিষয়ে আমাৰ লগৰ কাকো কোৱা নাই, অকল মইহে জানো। আৰে মই কিয় ক'ম আকৌ, মই সেইজনীৰ লগত কথাই নাপাতো। সেইটো হয়, পিছে তইতো তাইৰ লগত কথাই নাপাত, কথা পাতিবলৈ নাযাবিও, কাজিয়াহে হ'ব আৰু। মানস মই যাওঁ এতিয়া, মই এফালে যাবলৈহে ওলাই আহিছিলো, তোক লগ পাই ইয়াতে কথা পাতি আছো অথনিৰ পৰা। যা পম্পী, কাইলৈ কলেজত লগ পাম বাৰু, তোৰ দেৰিয়ে হৈছে চাগে। ঠিক আছে বাৰু, কাইলৈ লগ পাম। অনুৰাধা, তাৰমানে তুমিও মোৰ দৰে কল্পনাৰ পৃথিৱীত থাকি ভাল পোৱা। তোমাক মই এজনী বহুত অহংকাৰী ছোৱালী বুলি ভাবিছিলোঁ, কিন্তু পম্পীৰ মুখেৰে আজি তোমাৰ বিষয়ে যিখিনি গম পালোঁ, তাৰ পৰা মই এইটোৱে বুজিব পাৰিছোঁ যে তুমিও ঠিক মোৰ দৰেই। ময়ো তোমাৰ দৰে এতিয়ালৈকে সঁচা ভালপোৱাৰ সন্ধানতে আছোঁ, আৰু তোমাৰ দৰে ময়ো এইটোৱে ভাবোঁ যে ভালপোৱা যদি ইমান সহজে হৈ যায় তেন্তে সেয়া ভালপোৱা হ'বই নোৱাৰে। প্ৰথম প্ৰেম সদায় বিশেষ হয়, আৰু সেয়া বিশেষভাৱেই হ'ব লাগে। মই মোৰ প্ৰথম প্ৰেম পাই গ'লোঁ অনুৰাধা, কিন্তু তোমাক মই মোৰ মনৰ কথাখিনি ইমান চিধাকৈ কৈ নিদিওঁ। মই তোমালৈ চিঠি লিখিম, মোৰ আৱেগ ভালপোৱা সকলো ভৰাই তোমালৈ চিঠি লিখিম মই। তুমি প্ৰথমে মোৰ চিঠিৰ প্ৰেমত পৰিব লাগিব, আৰু চিঠিৰ প্ৰেমত পৰিলে তুমি চিঠি লিখাজনৰ প্ৰেমতো পৰি যাবা। অনুৰাধা, বহুত মৰমত মই তোমালৈ এইখন চিঠি লিখি আনিছোঁ, আশা কৰোঁ তুমি ভাল পাবা। সৌজনী অনুৰাধা এইফালে আহি আছে, মই সোনকালে এইখন ইয়াত ভৰাই থৈ যাওঁ, নহ'লে তাই মোক দেখাই পাব, আৰু মোক দেখা পাই গ'লে তাই চাগে মোৰ চিঠি নপঢ়িবই। ঘৰৰ পৰা ওলাওঁতে সোমাওঁতে মই এই লেটাৰ বক্সটো সদায় চেক কৰোঁ, কিন্তু আজিলৈকে কোনেও মোক চিঠি এখন দিয়া নাই, আৰু যে কেতিয়াও কোনেও নিদিয়েও সেইটো মই বুজি পাই গৈছোঁ ইতিমধ্যে। কিন্তু কি কৰিম, এইটো চেক কৰাটো মোৰ এটা অভ্যাসত পৰিণত হৈ গৈছে। আৰে এয়া কি, ইয়াত দেখোন চিঠি এখন আছে, মই সঁচাকৈ দেখিছোঁনে বাৰু? হয়, এইখনতো চিঠিয়েই হয়। আজি ইমান বছৰৰ মূৰত মোৰ সপোন পূৰা হৈছে, কোনোবাই মোলৈ চিঠি দিছে। অৱশ্যে পাপাৰ কাৰণেও আহিব পাৰে, অফিচৰ কিজানি কিবা জৰুৰী কাগজ পত্ৰ হ'ব পাৰে। কিন্তু এনভেলপটোৰ ওপৰত দেখোন ৰঙা ৰঙৰ হাৰ্ট বনোৱা আছে, এইটোতো অফিচিয়েল কাগজ হ'ব নোৱাৰে। নাই, মই ভিতৰলৈ নি পঢ়োঁগৈ এইখন। মই ঠিকেই বুজিছিলোঁ, এইখন কোনো অফিচিয়েল কাগজ নহয়, এইখন কোনোবাই মোৰ কাৰণে লিখি পঠাইছে। প্ৰিয় অনুৰাধা বুলি লিখিছে, আগলৈ বা কি লিখিছে পঢ়ি চাওঁচোন। প্ৰিয় অনুৰাধা, মৰম ল'বা, চিঠি লিখাৰ মোৰ অভ্যাস নাই, এইখনেই মোৰ জীৱনৰ প্ৰথম চিঠি তোমালৈ বুলি লিখিছোঁ, বহুত মৰমত। মই কোন হয় সেইটো জনাৰ চাগে তোমাৰ বহুত ইচ্ছা হৈছে, কিন্তু এতিয়াই মই মোৰ পৰিচয় নিদিওঁ, বেয়া নাপাবা। কিন্তু এটা কথা কৈ থওঁ যে মই কোনো বেয়া উদ্দেশ্য লৈ তোমালৈ চিঠি পঠিওৱা নাই। অনুৰাধা, তোমাক মোৰ বহুত ভাল লাগে, আৰু তুমিয়েই মোৰ জীৱনৰ প্ৰথমজনী ছোৱালী যাক মোৰ ইমান ভাল লাগিছে। কিন্তু তুমি মোক ভাল পাবানে নাই তাৰ উত্তৰ মই এতিয়াই নিবিচাৰোঁ। এনেকৈয়ে মই মোৰ মনৰ কথাবোৰ তোমালৈ চিঠিৰ আকাৰত পঠাই যাম, কাৰণ মই এইটো বিশ্বাস কৰোঁ যে প্ৰেমত দুজন মানুহৰ মিলন হোৱাতকৈ গুৰুত্বপূৰ্ণ হয় দুটি মনৰ মিলন হোৱা। তোমাৰ কথা মই ইতিমধ্যে বহুতখিনিয়ে গম পাইছোঁ, আৰু সকলো ফালৰ পৰাই তোমাক মোৰ বহুত ভাল লাগিছে। কিন্তু তুমি মোক চিনি নোপোৱা, গতিকে চিঠিৰ জৰিয়তে মইনো কেনেকুৱা সেইটো বুজাবলৈ চেষ্টা কৰিম তোমাক। আৰু যদিহে তুমি মই এনেকৈ চিঠি দিয়াটো বেয়া পাইছা, তেতিয়াহ'লে মই আৰু কেতিয়াও নিদিওঁ। কিন্তু তুমি ভাল পাইছা নে বেয়া পাইছা সেইটো মোক কেনেকৈ জনাবা, নহয় জানো? কাৰণ তুমি যে মোক চিনিয়ে নোপোৱা। এটা কাম কৰিবা অনুৰাধা, যদিহে তুমি মই চিঠি দিয়াৰ কাৰণে বেয়া পোৱা নাই আৰু আগলৈ মোৰ চিঠি বিচাৰা, তেনেহ'লে কাইলৈ ফ্ৰেছাৰ্ছলৈ আহোঁতে তুমি ৰঙা ৰঙৰ শাৰী এখন পিন্ধি আহিবা। তেতিয়াই মই বুজি পাই যাম যে তুমি মই চিঠি দিয়াৰ কাৰণে বেয়া পোৱা নাই। আজিলৈ ইমানতে সামৰিছোঁ দেই। ইতি, তোমাৰ পাগল প্ৰেমিক। পাগল প্ৰেমিক নামটো লিখি দিয়া নাই, কোন বাৰু মোৰ এজন পাগল প্ৰেমিক? ল'ৰাজনক মোৰ আৰু জানিবৰ ইচ্ছা হৈছে, মই তাৰ পৰা আৰু চিঠি বিচাৰোঁ। কিন্তু সি আকৌ মোক কাইলৈ ৰঙা শাৰী পিন্ধি যাব কৈছে, মই বাৰু শাৰী পিন্ধি কেনেকৈ যাম? কিন্তু বেলেগ কিবা পিন্ধি গ'লেতো সি আৰু মোক চিঠিয়ে নিদিব, মই ৰঙা শাৰীয়ে পিন্ধি যাব লাগিব, উপায় নাই আৰু। মোৰ জীৱনৰ প্ৰথম চিঠি, ইমান ভাল লাগিছে মোৰ, আৰু লিখাজনো বৰ বেয়া নহ'ব যেন লাগিছে কথাবোৰ পঢ়ি। ভালেই হ'ব নিশ্চয়, কিবা যেন সপোনহে লাগিছে। ইমান বছৰৰ মোৰ এই সপোনটো যে পূৰা হ'ব মইতো আশা এৰি দিছিলোঁ। অনুৰাধা, তই এইবোৰ কি কৰিলি? তই মোক শাৰী পিন্ধি নাহোঁ বুলি কৈছিলি নহয়, আৰু তই শাৰী পিন্ধি নাহোঁ বুলি কোৱাৰ কাৰণে ময়ো শাৰী পিন্ধাৰ প্লেনটো কেঞ্চেল কৰিলোঁ। এতিয়া তই মোক নোকোৱাকৈ ইমান ধুনীয়া শাৰীখন পিন্ধি আহিছ। মই তোক বহুত বেয়া পাইছোঁ অনুৰাধা, বহুত বেয়া পাইছোঁ, নামাতিবি তই মোক। বেয়া নাপাবিচোন পম্পী, মই কালিলৈকে ভবাই নাছিলোঁ শাৰী পিন্ধি আহিম বুলি। কালি সন্ধিয়া সময়তে ডিচাইড কৰিলোঁ, পিছত তোলৈ ইমানবাৰ ফোন কৰিছিলোঁ, তই ফোন ৰিচিভেই কৰা নাছিলি। মই কি কৰিম কচোন? তইনো ইমান হঠাতে কিয় প্লেন কেঞ্চেল কৰিলি? আৰু তোৰ শাৰী পিন্ধি আহিবলৈ কি মন গ'ল? আৰু মোৰ ফোনটো ঘৰত থাকিলে চাইলেণ্টে হৈ থাকে, তই দেখোন জানই সেইটো কথা। ময়ো শাৰী পিন্ধি আহিলোঁ হ'লে নহয়, এতিয়া চাচোন বাৰু তোক ইমান ধুনীয়া লাগিছে আৰু মোক কেনেকুৱা লাগিছে। আৰে পম্পী, তোক বেয়া লগা নাই নহয়, বহুত ধুনীয়া
ধুনীয়া লাগিছে শাৰী পিন্ধিলে কিবা ধুনীয়া লাগে নেকি তোকো বহুত ভাল লাগিছে তই কেনেকুৱা বেষ্ট ফ্ৰেণ্ড হলি বাৰু মোক নোকোৱাকৈ তই শাৰী পিন্ধি আহিলি কিন্তু তইতো শাৰী পিন্ধাৰ নামেই শুনিব পৰা নাছিলি হঠাৎনো কি হ'ল তোৰ কি মন গ'ল শাৰী পিন্ধিবলৈ সেইবোৰ বহুত কথা পম্পী আজি নকওঁ আৰু সেইবোৰ কচোন ক কি কথানো কচোন তোক কম বুলি কৈছো নহয় অকণমান ধৈৰ্য ধৰচোন লাহে লাহে তোক চব কথাই কম পম্পী আজি আমাৰ কলেজত কাৰোবাৰ বিয়া নেকি অ' কলেজত বাৰু কাৰ বিয়া হ'ব তই যে কি কথাবোৰ সোধ নহয় বিয়া নহয় যদি কোনোবাই এনেকুৱা তেৰতেৰীয়া ৰঙা শাৰী পিন্ধি আহিছে যে তোমাকনো কিয় লাগে মই যিয়েই নিপিন্ধো লাগিলে তোমাৰ দৰকাৰ নাই নহয় আৰু মই য'তেই থাকোঁ তুমি তালৈকে কিয় আহা মই তোমাৰ ওচৰলৈ নাহোঁ নহয় মই পম্পীৰ লগত কথা পাতিবলৈহে আহোঁ আৰু আজি তোমাৰ এই ৰঙা শাৰীখন দূৰৈৰ পৰা জিলিকি আছে সেইকাৰণে চাবলৈ আহিলোঁ সেইটোনো কি বস্তু ওলাইছে আকৌ আমাৰ কলেজত ভালে কিবা দূৰৈৰ পৰা জিলিকি আছে সকলোৱে দেখিব অঁ দেখিব কিয় নেদেখিব দেখিব আৰু হাঁহিব নহয় জানো পম্পী তোৰ লগতো কৈ দে ইয়াৰ পৰা আঁতৰি যাবলৈ ভালে ভালে গৈছোঁ মই নিজেই গৈ আছোঁ ইমান খং কৰিব নালাগে এনেই ৰঙা ৰঙৰ শাৰী পিন্ধি আছা তাতে আকৌ ইমান খং কৰিলে মুখখনো ৰঙা হৈ যাব পূৰা ডেঞ্জাৰ একেবাৰে যাওঁ দেই মোৰ ভয়হে লাগিছে তোৰে লগৰটো মোৰ লগত কি প্ৰব্লেম আছে কচোন সকলো সময়তে মোৰ লগত লাগুকে থাকে আৰে সি তোৰ লগত এইবোৰ ধেমালিহে কৰে আৰু সি ল'ৰাটো বেয়া নহয় মই তোক কিমানবাৰ বুজাব লাগে বেয়া বুলি মই কোৱা নাই চবৰ লগত ভাল বিহেভ কৰা দেখিছোঁ আৰু সেইদিনাখন ৰাস্তাত দুখীয়া মানুহ এগৰাকীক হেল্প কৰা দেখিছিলোঁ কিন্তু মোৰ লগতহে নাজানো কিয় সি এনেকৈ কথা পাতে তই চাগে তেনেহ'লে তাৰ কাৰণে অকণমান স্পেচিয়েল হয় সেইকাৰণে মই আকৌ তাৰ কাৰণে কিয় স্পেচিয়েল হ'ম আৰু স্পেচিয়েল হোৱা হ'লে মোক আৰু ভালকৈহে ট্ৰিট কৰিলে হ'লে মোক সি আচলতে চবতকৈ বেছি বেয়া পায় আজি মই কলেজৰ পৰা আহি পোৱাৰ আগতেই দেখোন তেখেতে লেটাৰ বক্সত চিঠিখন থৈ গৈছিল অকণমান আগত অহা হ'লে চাগে মই ল'ৰাজনক দেখা পালোৱেই হ'লে তেখেতক দেখা পোৱাৰ ইমান ধুনীয়া সুযোগ এটা আজি মই হেৰুৱাই দিলোঁ পিছে আজি বা তেখেতে মোক দেখিলে নে নাই তেখেতে কোৱাৰ দৰেই মই ৰঙা শাৰীখন পিন্ধি গৈছিলোঁ চিঠিখনতে চাগে লিখিছেই নহয় পঢ়িলে গম পাম প্ৰিয় অনুৰাধা মৰম ল'বা আজি আকৌ তোমালৈ বুলি চিঠি লিখিবলৈ হাতত কলম তুলি লৈছোঁ আজি তোমাক সঁচাকৈ বহুত ধুনীয়া লাগিছিল অনুৰাধা মোৰ চকু তোমাৰ পৰা আঁতৰাবই পৰা নাছিলোঁ ওচৰলৈ গৈ তোমাক মোৰ দুবাহুৰ মাজত সাৱটি ল'ব মন গৈছিল কিন্তু কি কৰিম তোমাৰ ওচৰলৈ এতিয়াই মই যাব নোৱাৰোঁ আৰু বহুত ধন্যবাদ তোমাক আজি মই কোৱাৰ দৰে যে তুমি ৰঙা শাৰীখন পিন্ধি আহিলা তাৰমানে মই বুজিছোঁ তুমি মই চিঠি দিয়াৰ কাৰণে অলপো বেয়া পোৱা নাই মোৰ বহুত ভয় লাগি আছিল জানানে অনুৰাধা মই কোন হয় তুমি ধৰিবই পৰা নাই এতিয়ালৈকে গতিকে অচিনাকি মানুহ এজনে তোমাক ইমানকৈ চিঠি দিলে তোমাৰ খং উঠিব বুলি ভাবিছিলোঁ কিন্তু আজি তুমি ৰঙা শাৰীখন পিন্ধি আহি এইটো প্ৰমাণ কৰি দিলা যে তোমাৰ খং উঠা নাই চোৱা অনুৰাধা তুমি ভয় কৰিব নালাগে মই বেয়া ল'ৰা নহয় অন্ততঃ জানি শুনি আজিলৈকে কাৰো অনিষ্ট কৰা নাই আৰু যিমানখিনি পাৰোঁ আনৰ সহায় কৰিবলৈহে চেষ্টা কৰোঁ অনুৰাধা আজি আকৌ তোমাক এটা ৰিকুৱেষ্ট কৰোঁ খং নকৰিবা কিন্তু কাইলৈ কলেজলৈ তুমি এখন বগা শাৰী পিন্ধি আহিব পাৰিবানে বাৰু মোৰ কাৰণে প্লিজ অনুৰাধা অৱশ্যে তোমাৰ যদি মন নাথাকে বেলেগ কিবা পিন্ধিব পাৰা মই তোমাক জোৰ কৰা নাই তোমাৰ এই পাগল প্ৰেমিকৰ ফালৰ পৰা সৰু এটা ৰিকুৱেষ্ট মাত্ৰ তোমালৈ এইটো আৰু এটা কথা যদিহে তুমি মোৰ এই ৰিকুৱেষ্টটো মানি বগা শাৰী এখন পিন্ধি আহা তেন্তে তোমাৰ খোপা টেপা ৰঙা গোলাপ ফুল লগাই ল'বা অলপ বেছিয়ে কৈছোঁ ন মই তোমাক কিন্তু কি কৰিম কোৱাচোন এনেকৈ তোমাক চাবলৈ মোৰ বহুত মন গৈছে আজিলৈ সামৰিছোঁ ইতি তোমাৰ পাগল প্ৰেমিক মিষ্টাৰ পাগল প্ৰেমিক কোন হয় বাৰু তুমি মোক ইমান ৰিকুৱেষ্ট কৰি আছা যে ইটোৰ পিছত সিটো আবদাৰ তোমাৰ অৱশ্যে মোৰ ইমানো খং উঠা নাই কিয় জানো এইবোৰ যিয়ে হৈ আছে মোৰ দেখোন বহুত ভাল লাগিছে আৰু ঠিক আছে বাৰু তুমি যিহেতু মোক এখন বগা শাৰীত চাব বিচাৰিছা আৰু খোপা টেপা ৰঙা গোলাপ ফুল বান্ধি ল'ব কৈছা তেন্তে মই তেনেকৈ কাইলৈ যাম মই তোমাক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবই লাগিব কাৰণ মই মোৰ জীৱন সংগীজন যেনেকুৱা হোৱাটো বিচাৰিছিলোঁ তুমি ঠিক তেনেকুৱাই তোমাৰ কথাবোৰ পঢ়ি মোৰ এনেকুৱাই লাগে তুমিয়েই সেইজন যাৰ কাৰণে মই ইমান বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ বাহ অনুৰাধা আজি দেখিছোঁ তই খোপাত ৰঙা গোলাপ ফুল লগাই আহিছ তই যে ইমান সলনি হৈ গৈছ কি হৈছে তোৰ হা কি হোৱা দেখিলি একো হোৱা নাই মোৰ কেতিয়াবা অকণমান সাজি কাচি আহিবলৈ মন যায় নহয় অঁ ঠিকে আছে মইতো তোক আগৰ পৰাই কৈ থাকোঁ অকণমান ছোৱালী নিচিনাকৈ সাজি কাচি থাকিবিচোন তই মোৰ বেষ্ট ফ্ৰেণ্ড হয় পম্পী তই মোক সদায় কৈ থাক অকণমান ষ্টাইল কৰিবলৈ সেইকাৰণে তোৰ কথা মানিছোঁ আৰু এতিয়া যদি সঁচাকৈ এইটোৱেই কথা হয় তেনেহ'লে বাৰু ঠিকেই আছে আৰু যদিহে তোৰ জীৱনলৈ বিশেষ কোনোবা আহিছে তেন্তে কিন্তু মোক ক'ব লাগিব তই নহ'লে কিন্তু মই তোক জীৱনৰ কাৰণে বেয়া পাম বুজিছ নহয় তই হ'ব বাৰু পম্পী সময় আহিলে মই তোক সকলো ক'ম অ' পম্পী কেনেবাকৈ বাৰু তোৰ ওচৰত গোলাপ ফুল এপাহ পাম নেকি আৰে মানৱ তই মোক গোলাপ ফুলৰ বেপাৰী বুলি ভাবিছ নেকি মই গোলাপ ফুল ক'ত পাম বাৰু আৰু গোলাপ ফুল তোক লাগে বা কিয় লাগে অ' বহুত আৰ্জেণ্ট মানে মোৰ লগৰ ছোৱালী এজনীয়ে আজি নাটক কৰিব যে
তাৰ চুলিত বোলে আজি ৰঙা গোলাপ ফুল লগাব লাগে, কিন্তু গোলাপ ফুল এতিয়া ক'তো বিচাৰি পোৱা নাই নহয়। নাই পোৱা যদি নলগালেই হ'ল দেখোন। নহয় অ', তাইক মানে যিটো কেৰেক্টাৰ দিছে তাত মানে তাইৰ খোপাত গোলাপ ফুল থাকিবই লাগিব। গোলাপ ফুল নাপালে বোলে তাইক আজি নাটক কৰিবই নিদিয়ে, বেলেগ কাৰোবাকে লৈ ল'ব বোলে। তাই ইমান কান্দি আছে, মোৰ বৰ বেয়া লাগিছে অ'। দেচোন আছে যদি। মোৰ ওচৰত নাই অ', কিন্তু অনুৰাধাই আজি মূৰত গোলাপ ফুল লগাই আহিছে, দেখিছ দেখোন তই নিজেই। দেখিছোঁ বাৰু, কিন্তু তোৰ এই লগৰজনীক মোৰ মাতিবই ভয় লাগে নহয়, তাই জানো দিব? অ অনুৰাধা, দি দেচোন ফুলপাহ। তই ফুলপাহ মূৰত নলগালেও হ'ব, ভালেই লাগিব তোক এনেও। কিন্তু মানসৰ লগৰজনীক আকৌ আজি ফুলপাহ লাগেই নহয়, দি দে অ'। বেলেগত পোৱা হ'লেতো তোক নোখোজিলে হ'লে, এতিয়া বেলেগ ক'তো পোৱা নাই। নাই নাই দেই, মই ফুলপাহ দিব নোৱাৰোঁ, সেইপাহ মোৰ বহুত মৰমৰ হয়। আৰে ফুলপাহটো মৰমৰ হয়, কোনোবাই দিছে নেকি তোক এইপাহ? দিয়া নাই, কিন্তু কোনোবাই মোক মূৰত এই ফুলপাহ লগাই আহিব কৈছে, সেইকাৰণেই মই লগাই আহিছোঁ। কি? তাৰমানে মই যিটো সন্দেহ কৰি আছিলোঁ সেইটো সঁচা? তোৰ জীৱনলৈ বেলেগ বিশেষ কোনোবা আহিছে? নহয় অ', তেনেকুৱা একো নহয়। হ'ব বাৰু ঠিক আছে, মই ফুলপাহ দি আছোঁ। এয়া লোৱা, দি দিয়াকে তোমাৰ লগৰজনীক। থেংক ইউ অনুৰাধা, থেংক ইউ ছ' মাছ। আজি তুমি মোক বহুত ডাঙৰ হেল্প কৰিলা। তোমাক হেল্প কৰিবলৈ গৈ মোৰ নিজৰ কিমান লোকচান হ'ল মইহে বুজি পাইছোঁ। তেখেতে বা মোৰ মূৰতে ফুলপাহ দেখা পালেনে নাই, নে আগতে দি দিব লগা হ'ল এইটো? অ অনু, মুখৰ ভিতৰতে কি ভুৰভুৰাই আছ? একো নাই, ব'ল সেইফালে যাওঁ। প্লেন ছাকচেছফুল। ফুলপাহ মই পাই গ'লোঁ। এই ফুলপাহ মই গোটেই জীৱন ভালকৈ ৰাখিম। আমাৰ ভাল পোৱাৰ প্ৰথম চিন এইটো। এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ থাকিল। মানসে ইখনৰ পিছত সিখন চিঠি অনুৰাধালৈ লিখি গ'ল। অনুৰাধাৰো এনেকৈ চিঠিবোৰ পাই বহুত ভাল লাগি থাকিল। কোন হয় বাৰু তুমি? তোমাৰ চিঠিবোৰ পঢ়ি পঢ়িয়ে তোমাৰ প্ৰেমত পৰি গ'লো। তুমি কোন হয়, ক'ত থাকা, দেখিবলৈ বা কেনেকুৱা, মই একোৱে নাজানো। জানিবৰ মোৰ বহুত ইচ্ছা হৈছে। মাজে মাজে গৈ মই লেটাৰ বক্সটোৰ ওচৰত থিয় হৈ থাকোঁ, কিন্তু সেই সময়ত তুমি নাহাই। তুমি যে সকলো সময়তে মোৰ ওপৰত চকু ৰাখা, সেইটো মই ভালকৈ বুজি পাই গ'লো। মই যেতিয়াই ঘৰৰ পৰা ক'ৰবালৈ ওলাই যাওঁ, তেতিয়াই আহি তুমি মোলৈ এখন চিঠি থৈ যোৱা, আৰু ঘূৰি আহি মই লেটাৰ বক্সত এখনকৈ চিঠি পাওঁ। কিয় ইমান লুকা ভাকু খেলি আছা মোৰ লগত? এতিয়াতো বহুত দিন হৈ গ'ল। এতিয়া অন্ততঃ মোৰ সন্মুখলৈ আহিব লাগে তুমি। মই সঁচাকৈ তোমাৰ প্ৰেমত পৰি গ'লো। এতিয়া তুমি লাগিলে দেখিবলৈ যেনেকুৱাই নোহোৱা কিয়, যোনেই নোহোৱা কিয় তুমি, মই তোমাক ভাল পাওঁ। মই একমাত্ৰ তোমাকেই মোৰ জীৱন সংগী হিচাপে বিচাৰোঁ। আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈছোঁ মই। তোমাক সন্মুখৰ পৰা চাবলৈ মোৰ বহুত মন গৈছে। এইবোৰ কি অনুৰাধা? ইমানবোৰ চিঠি? মা, তুমি? মই অনুৰাধা, এইবোৰ মই কি দেখিছোঁ? তুমি মোৰ পৰা ইমান দিনৰ পৰা এইবোৰ লুকুৱাই ৰাখিছিলা? ইমানবোৰ চিঠি তোমাক কোনে দিছে অনুৰাধা? মা, মই তোমাক কম বুলি ভাবিয়ে আছিলোঁ। কেতিয়া ক'লা হ'লে? ইয়াত এখন দুখন চিঠি নহয় নহয়, বহুত দিনৰ পৰা চাগে তোমালৈ চিঠি দি আছে কোনোবাই। কোন হয় সেইজন? সেইকাৰণে মই ভাবোঁ তুমি আজিকালি ইমান সলনি কিয় হৈ গৈছা? আগতে স্কুলৰ পৰা বা কলেজৰ পৰা আহিয়ে তুমি মোক বিচাৰা, আৰু দিনটোত কি কি হ'ল সকলো কথা মোক কোৱা, কিন্তু এতিয়া তুমি চিধা ভিতৰলৈ গুচি আহা। মোৰ লগত বা তোমাৰ পাপাৰ লগত বৰ কমকৈ কথা কোৱা হ'লা, গোটেই দিনটো ৰুমতে সোমাই থাকা। এতিয়াহে গম পালোঁ তুমি কিয় যে তোমাৰ ৰুমতে সোমাই আছিলা। তোমাৰ জীৱনৰ এনেকুৱা এটা কথা যে তুমি মোৰ পৰা লুকুৱাবা, মই কেতিয়াও ভবা নাছিলোঁ অনুৰাধা। নহয় মানে মা, মই তোমাক কম বুলি ভাবিয়ে আছিলোঁ। আচলতে ল'ৰাজন কোন হয় মই নিজে নাজানো। সকলো গম পোৱাৰ পিছত তোমাক ক'লো হ'লে। কি? তুমি তাৰমানে এই চিঠিবোৰ কোনে দিছে গমেই নোপোৱা? মা, মই নাজানো এইবোৰ চিঠি কোনে দিছে, কিন্তু যোনে দিছে মোৰ চিনাকিয়ে হ'ব লাগিব কোনোবা। সদায় মোক ওচৰৰ পৰা দেখা পোৱা কোনোবাই হ'ব লাগিব। তোমাৰ লগত কোনোবাই ধেমালি কৰি আছে, ওচৰ পাজৰৰে কোনোবা হ'ব চাগে। আমি তোমাক কিমান মনা কৰিছিলোঁ, লেটাৰ বক্সটো ইয়াৰ পৰা আঁতৰাই দিবলৈ কৈছিলোঁ, কিন্তু তুমি নুশুনিলা। তোমাৰ এই পাগলামিবোৰৰ কাৰণে কোনোবাই সুযোগ লৈছে, কোনোবাই তোমাৰ লগত ধেমালি কৰি আছে। তুমি এইবিলাকত বিশ্বাস নকৰিবা। পেলাই দিয়া এইবোৰ চিঠি, আৰু লেটাৰ বক্সটো আঁতৰাই দিয়া তাৰ পৰা। নহয় মা, তেনেকুৱা নকৰিবা। ল'ৰাজন বেয়া নহয়। চিঠিবোৰ পঢ়িয়ে মই বুজি পাইছোঁ মা, বেয়া ল'ৰা এটাই এনেকুৱা কথাবোৰ কেতিয়াও ক'ব নোৱাৰিলে হ'লে। ল'ৰাজনৰ কথা বতৰাই মোৰ অন্তৰ চুই গৈছে মা। ইয়াত থকা প্ৰত্যেকখন চিঠি মোৰ অন্তৰৰ বহুত ওচৰত, মোৰ বহুত মৰমৰ। এইবোৰ মই পেলাই দিব নোৱাৰোঁ। আৰু মা, মই সেই ল'ৰাজনক নেদেখাকৈয়ে তেওঁৰ প্ৰেমত পৰি গ'লোঁ। তুমি এইবোৰ কি কৈ আছা অনুৰাধা? পাগল হৈছা নেকি তুমি? কাৰোবাক নেদেখাকৈয়ে প্ৰেমত পৰিব পাৰি নেকি? ল'ৰাজন বা কেনেকুৱা, তাৰ মাক দেউতাক কেনেকুৱা, ক'ত থাকে একোৱে নজনাকৈ তুমি এইবোৰ কি কৈ আছা অনুৰাধা? মই পাগল হৈ গৈছোঁ। শুনা অনুৰাধা, মই মাক হিচাপে তোমাক এটাই কথা ক'ম, এইবোৰ চিৰিয়াছলি নল'বা। কোনোবাই সঁচাকৈ তোমাৰ মনৰ লগত খেলি আছে, পিছত কিন্তু বহুত পস্তাব লাগিব অনুৰাধা। নহয় মা, বিশ্বাস কৰাচোন, ল'ৰাজন এনেকুৱা নহয়। তেনেহ'লে সি কোন হয়? সি নিজৰ পৰিচয় নিদিয়ে কিয়?
মই নিজেও তাক লগ পাব বিচাৰো মা, কিন্তু তাক কেনেকৈ ক'ম মইতো তাৰ ঠিকনাও নাজানো যে চিঠি লিখি পঠাম। আৰে তাৰ ঠিকনা কিয় লাগে আকৌ? সি দেখোন আমাৰ লেটাৰ বক্সটোলৈকে সদায় আহেই। তুমিও চিঠি এখন লিখি লেটাৰ বক্সটোত থৈ দিয়া, তাক তোমাৰ সন্মুখলৈ আহিবলৈ কোৱা। অকল তোমাৰেই নহয়, তোমাৰ পাপা আৰু মোৰ সন্মুখলৈ আহিবলৈ কোৱা। আৰু মই ভালকৈ জানো সি এইটো কেতিয়াও নকৰে, সি তোমাৰ লগত ধেমালিয়ে কৰি আছে। মাত্ৰ তোমাৰ মনটো ৰাখিবৰ কাৰণে মই এইখিনি কৰিবলৈ কৈছোঁ। মা, তুমি বহুত ভাল আইডিয়া এটা দিছা। মই এইটো কথা ইমান দিনে ভবাই নাছিলোঁ। নহ'লে মই আগতে চিঠি লিখি লেটাৰ বক্সত থৈ দিলোঁ হ'লে। ইমান দিনৰ পৰা এইটো কথা মোৰ মনলৈ অহা নাছিল। সেইকাৰণে কওঁ, তুমি ইমান আকুৰি হৈ আছা, কোনোবাই তোমাৰ মনৰ লগত খেলাটো মই নিবিচাৰোঁ। সি যে কেনেকুৱা ল'ৰা হ'ব মই সেইটো ভালকৈ গম পাই গৈছোঁ। আৰু শুনা অনুৰাধা, তোমাৰ পাপাই তোমাৰ কাৰণে ভাল ল'ৰা এজন চাইছে। তেওঁৰ বন্ধুৰ ল'ৰা হয়, আমেৰিকাত পঢ়া শুনা কৰিছিল, এতিয়া অসমলৈ ঘূৰি আহিছে। ডাঙৰ বিজনেছ আছে তেওঁলোকৰ। তোমাক গোটেই জীৱন ৰাজৰাণী কৰি ৰাখিব সি। মা, তুমি এইবোৰ কিয় কৈ আছা? মই দেখোন তোমাক এতিয়া সকলো কথা ক'লোৱেই। মোলৈ চিঠি দিয়া এই ল'ৰাজনকে মই ভাল পাওঁ। মই বেলেগ কাৰো লগত বিয়াত নবহো মা, পাপাক কৈ দিবা। ঠিক আছে বাৰু অনুৰাধা, তোমাৰ ইচ্ছাৰ বিৰুদ্ধে আমি কোনো কাম কৰিব নোখোজোঁ। যদিহে তোমাৰ কথা মতে সেই ল'ৰাজন আমাৰ ওচৰলৈ আহে আৰু আমাৰ যদি ল'ৰাজন পচন্দ হয়, তেতিয়া বাৰু আমি আগলৈ চিন্তা কৰিম। আৰু যদি সি নাহে, তেতিয়াহ'লে তুমিও বুজি ল'বা যে সেইজন ভাল ল'ৰা নাছিল, সি মাত্ৰ তোমাৰ লগত ধেমালিহে কৰি আছিল। আৰু তেতিয়া কিন্তু তুমি তোমাৰ পাপাই চোৱা ল'ৰাটোৰ লগতে বিয়াত বহিব লাগিব, হ'বনে? সি বেয়া ল'ৰা নহয় মা, মই ক'লে সি আমাৰ ঘৰলৈ আহিব, চাবাচোন তুমি। সেয়া বাৰু সময়ত দেখা যাব, আগত তুমি কথা দিয়া। যদিহে ল'ৰাজন নাহে, তেতিয়াহ'লে তুমি পাপাই পচন্দ কৰা ল'ৰাটোৰ লগত বিয়াত বহিবা। ঠিক আছে বাৰু মা, মই কথা দিছোঁ, কিন্তু মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, সি আহিবই। মানস, তই আহি পালেহি। দেউতাই তোক চাবলৈ বৰ মন কৰি আছিলোঁ, ভালে কৰিলি তই আহিলি। মা, দেউতাৰ বেমাৰ বুলি শুনিও বাৰু মই নহাকৈ থাকিব পাৰোঁনে? এতিয়া বাৰু অকণমান ভাল পাইছেনে দেউতাই? নাই ক'ত ভাল পাবনো, ডক্তৰৰ ওচৰলৈ নিব লাগিব নহয়। তই আহালে বাট চাই আছিলোঁ। চিন্তা নকৰিবা এতিয়া মা, মই আহিলোঁ নহয়। দেউতাক কাইলৈ মই ডক্তৰৰ ওচৰলৈ লৈ যাম, আৰু মই কেইদিনমান থকাকৈ আহিছোঁ। দেউতা সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠালৈকে মই ইয়াতে থাকিম। এতিয়াহে মোৰ মনটো ভাল লাগিছে সাহস পাইছোঁ মনত। দেউতাৰৰ চিকিৎসাৰ কাৰণে মোৰ বহুত চিন্তা লাগি আছিল, কিন্তু তোক ইমান জোৰকৈ মাতিবলৈ বেয়া লাগিছিলে। তোৰ পঢ়া শুনাৰ কথা আছে, পঢ়া শুনাবোৰ ক্ষতি হ'ব যে। একো নহয় মা, সেইবোৰ বাৰু মই মেনেজ কৰি ল'ম। আগত দেউতা ঠিক হওকচোন। এতিয়া দেউতাৰৰ ওচৰলৈ আহ। দেউতাই তোক দেখিলে চাগে বেমাৰ অকণমান ভাল পাবই। দেউতাৰ বেমাৰৰ কথা শুনি লৰালৰিকৈ গুচি আহিব লগা হ'ল গাঁৱলৈ। অনুৰাধাক চিঠি এখন লিখি কৈ থৈ আহিবলৈও নহ'ল যে মই গাঁৱলৈ আহিছোঁ। তাই চাগে বেচেৰীয়ে মোৰ চিঠিৰ অপেক্ষা কৰি থাকিব। একো নহয় বাৰু, কেইদিনমানৰ কথাহে, মই আকৌ গৈয়ে আছোঁ। আৰু ভাল পোৱাততো এইখিনি ধৈৰ্য থাকিবই লাগিব। কিমান দিন যে তাইক দেখা নাপাম, মোৰ এতিয়া ভাবিয়ে বেয়া লাগিছে। কোনো কথা নাই বাৰু, এইবাৰ ঘূৰি গৈয়ে মই অনুৰাধাক চব কথা সঁচাকৈ কৈ দিম। আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰা হৈছোঁ, তাইৰো হয়তো একেই অৱস্থা। কি হ'ল অনুৰাধা, সি অহা নাই ন? তোমাৰ গোটেইকেইখন চিঠি দেখোন জেগাতে পৰি আছে। মা, এসপ্তাহ হৈ গ'ল, এতিয়ালৈকে সি অহাই নাই নে এবাৰো? ক'লৈ গ'ল বাৰু সি? ইমান দিনে মোলৈ এখন চিঠিও লিখা নাই সি, আৰু মোৰ চিঠিবোৰো লৈ যোৱা নাই, জেগাতে পৰি আছে। মই তোমাক কৈছিলোঁৱেই নহয়, সি তোমাৰ লগত মাত্ৰ ধেমালি কৰি আছিলে। এতিয়া আৰু তাৰ ধেমালি কৰিবৰ মন নাই, সেইকাৰণে সি তোমাৰ পৰা আঁতৰি গ'ল। নাই মা, এনেকৈ নক'বা। সি এনেকুৱা হ'ব নোৱাৰে। মোৰ মনটোৰ লগত, মোৰ ভাল পোৱাৰ লগত সি এনেকৈ খেলা কৰিব নোৱাৰে। কৰিব নোৱাৰে মানে? সি অলৰেডি তোমাৰ মনৰ লগত খেলা কৰিলেই। এতিয়া তাৰ খেলা কৰি হৈ গ'ল, সেইকাৰণে সি আঁতৰি গ'ল। বাস্তৱলৈ ঘূৰি আহা অনামিকা, এইবোৰ মাত্ৰ ল'ৰা ধেমালি আছিল। পাহৰি থাকা আজিৰ পৰা এইবোৰ। তোমাৰ পাপাই তোমাৰ কাৰণে যিজন ল'ৰা পচন্দ কৰিছে, সেইজন বহুত ভাল হয়। এতিয়াতো অন্ততঃ তাৰ লগত বিয়া হ'বলৈ মান্তি হৈ যোৱা। এদিন দুদিনকৈ দেখোন এসপ্তাহে পাৰ হৈ গ'ল। তোমাৰ পাগল প্ৰেমিকৰ আচল ৰূপটো দেখা পালাই নহয়। আৰু মাত্ৰ 2টা দিন সময় দিয়া মা, প্লিজ। মাত্ৰ 2টা দিন। আৰু 2 দিনৰ পিছতো যদি সি নাহে, তেনেহ'লে মই তোমালোকে যি কৰিব কোৱা তাকেই কৰিম। পাপাই মোৰ কাৰণে চোৱা ল'ৰাটোৰ লগতে মই বিয়াত বহিম। ঠিক আছে বাৰু, ইমান দিন অপেক্ষা কৰিলোৱে যেতিয়া, আৰু 2 দিনৰ সময় দিছোঁ বাৰু তোমাক। এনেকৈয়ে আৰু এসপ্তাহ পাৰ হৈ গ'ল, কিন্তু মানস গাঁৱৰ পৰা ঘূৰি আহিব নোৱাৰিলে। তাৰ দেউতাকৰ অসুখ ভালেই হোৱা নাছিল তেতিয়ালৈকে। অনুৰাধাই মাক দেউতাকক বুজাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মাক দেউতাকে আৰু নামানিলে। অৱশেষত বাধ্য হৈ মাক দেউতাকৰ সিদ্ধান্ত অনুৰাধাই মানি ল'বলৈ বাধ্য হ'ল। দেউতাকে চোৱা ল'ৰাজনৰ লগতে অনুৰাধাৰ বিয়া ঠিক কৰা হ'ল। আজি ইমান দিনৰ মূৰত মই অনুৰাধাক লগ পাম। তাইক নেদেখাকৈ ইমান দিন যে কেনেকৈ থাকিলোঁ একমাত্ৰ মইহে জানো। আজি মই তাইক সকলো কথাই খুলি ক'ম। ইমান দিনে তাইলৈ চিঠি পঠিয়াই থকা ল'ৰাজন যে ময়েই হয়, সেই কথা আজি মই কৈ দিম।
তাইক প্ৰথম দিনা দেখাৰ পৰাই মই মোৰ মনৰ অনুভূতিবোৰ এই ডায়েৰীখনত লিখি গৈছিলোঁ। আজি এইখনো মই তাইক দেখুৱাম। তাইৰ এই পাগল প্ৰেমিকজন যে তাইৰ কাৰণে কিমান পাগল সেই কথা চাগে তেতিয়াহে তাই অনুমান কৰিব পাৰিব। কেতিয়ানো আহিব বাৰু তাই? ইমান দেৰি কৰিছে আজি। তাইক দেখা পালেহে মোৰ অন্তৰখন হাত পৰিব। অনুৰাধা, তুমি আহিলা? ইমান দেৰি কৰিলা আজি? আৰে মানস, তই মোক দেখা নাই নেকি? তই অনুৰাধাকে মাতিছ যে? আকৌ দেখোন তই তাইক দেখিবই নোৱাৰ। দুয়োটাই অকল কাজিয়াই কৰি থাক। নহয় পম্পী, মানে কথাটো হ'ল তোকতো সদায় মাতোৱেই মই। আজি সেইকাৰণে অনুৰাধাকে মাতিলোঁ আৰু। ভালেই কৰিলি দে। পিছে অনুৰাধাক আৰু বৰ বেছিদিন আমি নাপাওঁ নহয়। বেছিদিন নাপাওঁ মানে? কিয়, কি হৈছে? অনুৰাধাৰ বিয়া ঠিক হৈছে। তই গমেই নাপাওঁ নহয়? তই ঘৰলৈ গৈছিলি নহয়? তোৰ দেউতাৰ অসুখ ভাল হৈছেনে বাৰু? দেউতা ভাল হৈছে বাৰু, কিন্তু তই এইবোৰ কি কৈছ পম্পী? অনুৰাধাৰ বিয়া? অনুৰাধাৰ বিয়া বেছিদিন নাই আৰু। কিন্তু এতিয়াই কিয়? অনুৰাধাটো এতিয়াও পঢ়ি আছে। আচলতে ল'ৰাজন বহুত ভাল হয়। আমেৰিকাত পঢ়া শুনা কৰিছিলে, এতিয়াহে অসমলৈ আহিছে। দিল্লীত চাকৰি কৰি আছে এতিয়া। কেইদিনমানৰ কাৰণেহে বোলে অসমলৈ ঘৰলৈ আহিছে। সেইকাৰণে অনুৰাধাৰ মাক দেউতাকে ভাবিছে বিয়াখন পাতি দিয়ে ভাল হ'ব সোনকালে। পঢ়া শুনা শেষ নোহোৱালৈকে বোলে তাইক ঘৰতে ৰাখিব। পঢ়া শুনা শেষ হোৱাৰ পিছতহে মানে দৰাজনে লৈ যাব। আৰু অনুৰাধা, তুমিও মানি গ'লা বিয়া হ'বলৈ? কেনেকৈ পাৰিলা তুমি অনুৰাধা? কেনেকৈ পাৰিলা? তাই কিয় নামানিব আকৌ? ইমান ভাল ল'ৰা এজন পাইছে, আৰু তই কিয় ইমান দুখ কৰি আছ? নাই, মই কিয় দুখ কৰিম? ভাল ল'ৰা পাইছে গতিকে তাই মানিবই, নহয় জানো? সকলোৱেতো ভালেই বিচাৰে। তোমাৰ বৈবাহিক জীৱন যাতে সুখৰ হয় অনুৰাধা। ইয়াৰ কি হ'ল আকৌ? কেনেকুৱা কথাবোৰ কৈ থৈ গ'ল? এইখন কি হয় বাৰু পম্পী? মানসৰ হাতৰ পৰা ইয়াত পৰি গ'ল। জানো কি হয়? কিবা ডায়েৰী যেন লাগিছে। চাচোন তই। আৰে ইয়াত দেখোন শুকান গোলাপ ফুল এপাহো আছে। ঐ পম্পী, লোকৰ ডায়েৰী এনেকৈ পঢ়াটো ভাল হ'ব জানো? একো নহয়, পঢ়চোন। সি বেলেগ কোনো নহয় নহয়, আমাৰ লগৰে হয়। ঠিক আছে বাৰু, মই পঢ়ি চাইছোঁ। কি হ'ল অনু? তই ইমান আচৰিত কিয় হৈছ? তাৰমানে সেইজন মানস আছিল? আৰু এই পাহ গোলাপ ফুল মই সেইদিনা খোপাত মৰা গোলাপ ফুল পাহেই হয়। তই কি কৈ আছ? মোক ভালকৈ বুজাই কচোন। পম্পী, মই যে সেইদিনা তোক কৈছিলোঁ মোক কোনোবাই বহুত দিনৰ পৰা চিঠি দি আছিল বুলি, আৰু হঠাৎ সেই মানুহজন ক'ৰবাত হেৰাই গ'ল বুলি। সেইজন বেলেগ কোনো নহয়, মানসেই আছিল। কি? সেইজন মানস আছিল? তাৰমানে মানসেই তোৰ পাগল প্ৰেমিকজন? চাচোন বাৰু, ইমান দিনৰ পৰা সি মোৰ ইমান কাষতে আছিল, আৰু মই তাক চিনি নাপালোঁ। আৰু চিনি পাইছোঁ কেতিয়া চাচোন, যেতিয়া মোৰ অলৰেডি বিয়া ঠিক হৈ গৈছে। তাৰ দেউতাকৰ গা বেয়া আছিলে, সেইকাৰণে সি গাঁৱৰ ঘৰলৈ গৈছিলে 2 সপ্তাহ আগত। আৰু আমি ভাবিলোঁ কোনোবা দুষ্ট ল'ৰাই তোৰ লগত ধেমালি কৰি আছে বুলি। পিছে এটা কথা কচোন অনু, মানসে যে সেই ল'ৰাজন, সেই কথা জানি তোৰ কেনেকুৱা লাগিছে বাৰু? যদি তোৰ বিয়া ঠিক নহ'ল হ'লে তেনেহ'লে তই বাৰু মানসক ভাল পালি হ'লেনে? কিয় নাপালোঁ হ'লে বাৰু পম্পী? নিশ্চয় পালোঁ হ'লে। সি ইমান দিনে মোৰ লগত যেনেকৈ কথা পাতিছিল সেইবোৰ তাৰ অভিনয়হে আছিল। তাৰ আচল চৰিত্ৰটো ওলাই পৰিছিল তাৰ চিঠিবোৰত। তাৰ চিঠিবোৰ পঢ়িয়েই মই তাক চিনি নোপোৱাকৈ দেখোন প্ৰেমত পৰিছিলোঁ। আৰু চিনি পোৱাৰ পিছত মই বাৰু কিয় ভাল নাপালোঁ হ'লে? কিন্তু এতিয়া আৰু একো উপায় নাই পম্পী। মোৰ বিয়াৰ দিন বাৰ পৰ্যন্ত ঠিক কৰা হ'ল। এতিয়া মই মা পাপাক ক'বও নোৱাৰোঁ যে মই বিয়াত নবহোঁ। মই মোৰ সপোনৰ ৰাজকুমাৰজন পায়ো হেৰুৱালোঁ পম্পী। কিন্তু এটা কথা সঁচা, মই য'তেই নাথাকোঁ কিয় মোৰ জীৱনৰ অন্তিম ক্ষণলৈকে মানস মোৰ মনত থাকিব। ৰণ, আজিৰ পৰা মোৰ ছোৱালী অনুৰাধা তোমাৰ হ'বলৈ গৈ আছে। তোমাৰ পাপা আৰু মই আজি বহুত সুখী। আৰু লগতে ময়ো বহুত সুখী, কাৰণ মই ভালকৈ জানো মোৰ ছোৱালী অনুৰাধাক তুমি বহুত ভালকৈ ৰাখিবা। আংকল, আণ্টি, মোৰো এটা কথা ক'বলৈ আছে। কোৱা কৰণ, আৰু এতিয়াৰ পৰা আমাক তুমি আংকল আণ্টি নহয়, মা দেউতা বুলিয়ে ভাবিবা। আচলতে মই অনুৰাধাক বিয়া পাতিব নোৱাৰোঁ। ৰণ, এইবোৰ কি কৈছা তুমি? ৰণ, এইবোৰ কি কৈছা? সকলো আয়োজন হৈ গ'ল, আলহী দুলহীও আহিলে, আৰু এতিয়া তুমি কৈ আছা অনুৰাধাক তুমি বিয়া নাপাতা? সিয়াত অহা সকলো মানুহৰ আগত আমি কিমান লাজ পাম ছোৱালীজনীৰ বিয়াখন এনেকৈ ভাঙিলে। আপোনাৰ ছোৱালী অনুৰাধাৰ বিয়া আজিয়ে হ'ব, কিন্তু মোৰ লগত নহয়। তোমাৰ লগত নহয় মানে? তেন্তে কাৰ লগত হ'ব? পম্পী, আহা। মানস, তুমি ইয়াত? আংকল, আণ্টি, ইয়াৰ নাম মানস। অনুৰাধাৰ লগত একেলগে কলেজত পঢ়ে। অনুৰাধাক মানসে বহুত বেছি ভাল পায়, আৰু মই এইটো ভালকৈ জানো যে অনুৰাধাক বিয়া পাতি সি সদায় সুখত ৰাখিব। খুৰী, আচলতে ইমান দিনৰ পৰা যে অনুৰাধালৈ চিঠি পঠাই আছিল সেয়া বেলেগ কোনো নহয়, মানসেই আছিল। কিন্তু কেইদিনমান আগতে মানসৰ দেউতাকৰ অসুখ হোৱাৰ কাৰণে সি গাঁৱলৈ গৈছিলে, সেইকাৰণেহে অনুৰাধাৰ চিঠিবোৰ সি পোৱা নাছিলে। নহ'লে আপোনালোকৰ ওচৰলৈ সি কেতিয়াবাই আহিলে হ'লে। কিন্তু সি ঘূৰি অহালৈকে অনুৰাধাৰ বিয়া ঠিক হৈ গৈছিল। খুৰী, মানস বহুত ভাল ল'ৰা, আৰু অনুৰাধাক বহুত বেছি ভাল পায়, আৰু আমাৰ অনুৰাধায়ো মানসক ভাল পায়।
কিন্তু আমি কেনেকৈ মানি ল'ম? আমিতো মানসক চিনিয়ে নাপাওঁ। আংকল, আপোনাৰ মোৰ ওপৰত বিশ্বাস আছে নহয়? মই মানসৰ বিষয়ে সকলো ইনফৰমেশ্যন ল'লোঁ। ল'ৰাজন সঁচাকৈয়ে বহুত ভাল হয়। অনুৰাধাৰ লগতো মই এইকেইদিন কথা পাতি যি বুজিছোঁ, মানস আৰু অনুৰাধাৰ চিন্তাধাৰা প্ৰায় একেই। ভগৱানে ইহঁত দুয়োটাৰ যোৰা আগৰ পৰাই মিলাই থৈছে আংকল আণ্টি। আৰু অনুৰাধা আন কাৰোবাৰ লগত বিয়া হ'লে কেতিয়াও সুখী নহয়, সেই কথা মই ভালকৈ বুজি পাইছোঁ। মা, পাপা, ৰণে একেবাৰে ঠিক কথাই কৈছে। মই মানসৰ বাহিৰে আন কাৰো লগত সুখী হ'ব নোৱাৰোঁ। খুৰা, খুৰী, অনুৰাধাক সঁচাকৈয়ে মই বহুত বেছি ভাল পাওঁ। তাইক বিয়া কৰাব বিচাৰোঁ আৰু তাৰ কাৰণে আপোনালোকে মোক যি কৰিবলৈ কয় মই তাকেই কৰিবলৈ প্ৰস্তুত আছোঁ। হেৰি, মানসে অনুৰাধালৈ দিয়া গোটেইকেইখন চিঠিয়েই মই পঢ়িছোঁ। ল'ৰাজন সঁচাকৈয়ে বেয়া নহয় আৰু ৰণেও কৈছে নহয়। আৰু আমাৰ মাজনীয়েও মানসক বহুত বেছি ভাল পায়। ইহঁত দুয়োৰে বিয়া হ'লে সঁচাকৈ সদায় সুখত থাকিব। প্লিজ পাপা, মানি যোৱাচোন প্লিজ। তোৰ ইচ্ছাৰ বিৰুদ্ধে জানো মই কেতিয়াবা গৈছোঁ? ঠিক আছে বাৰু, সকলোৱে যেতিয়া কৈ আছে তোৰ বিয়াখন মানসৰ লগতে হ'ব আজি।